ঠিক আছে ঠিক আছে ইমান সাহস চিনি নাপায় কাক বাংলাদেশী কমাইছে আরে কোৰ্টৰ লগ ধৰিম তোক কাক বাংলাদেশী কৰিছ তোক কোৰ্টৰ লগ ধৰিম ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে সাহস ক'ত পালি লাহে লাহে পূৰ্বপুৰুষ এখন দেশৰ হয় মাতিলে কৰিলে যাম মাতিম নহয় তই কি বুলি ভাবিছ পূৰ্বপুৰুষৰ ইতিহাসটো শুনিলে বাংলাদেশী মানুহে ইয়াত ভাৰতৰ সংবিধানৰ নিয়ম নীতিৰ কথা ক'ব হা এইবিলাক নিয়ম নীতি বাংলাদেশত গৈ কওকগে কোন বাংলাদেশী মানুহৰ কথা কৈছে আপুনি আপুনি কোন বাংলাদেশী মানুহৰ কথা কৈছে সবকে খেদিম মোৰ কথা কোন বাংলাদেশী মানুহৰ কথা কৈছে আপুনি নহয় নহয় কোন বাংলাদেশী মানুহৰ সংবিধানৰ কথা কৈছে তুমি নিজে বাংলাদেশী আমি খেদিম হা এইবিলাক কথা মোক চম্ভালি ক'বা দেই তুমি অন ৰেকৰ্ড কৰি আছা এইটো কথা কাক বাংলাদেশী কথা কৈছা তুমি চম্ভালি কথা কবি তুমি কাক বাংলাদেশী তই কাক বাংলাদেশী কথা কৈছ এই এটা গুন্ডামি বেলেগক দেখাবি হা মানুহৰ ঘৰত এই গুন্ডামি বেলেগক দেখাবি এই গুন্ডামি বেলেগক দেখাবি এইবিলাক অভদ্ৰামি নকৰিবি অভদ্ৰামি নকৰিবি ইয়াত কি বুলি ভাবিছ নিজক কি বুলি ভাবিছ যাক তাক যি কথা কবি হা ষ্টুপিড কথা কব আহিছে বাংলাদেশী বুলি কৈছে অন ৰেকৰ্ড এই ভিডিঅ ক্লিপ লাগিব মোক কে বাংলাদেশী কাক কৈছে ষ্টুপিড শৰম লাগে বাংলাদেশৰ তই কাক কৈছ বাংলাদেশী তই জানো কোন হয় বাংলাদেশৰ বাহিৰত তই কোন হয় তই কোন হয় আরে ঘৰৰ চৌকা নজৰিব চান্দা বুলি সেইবিলাক মানুহে ইয়াত আমাক স্বীকৃতি কৰিব আহিছে চান্দা বুলি খাবলৈ আহিছে ইয়াত হা ঠিক আছে ঠিক আছে ঠিক আছে আচলতে তহঁতৰ নাই বাংলাদেশী বিচাৰিছ যদি খেল অসম ভৰাই নকৰিবি মই গুৱাহাটীৰ পৰা আহি আছো পোৱাগে নাই তই যা কথা ক'ব আহিছো হয় হয় না না প্লিজ 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 এই শব্দবোৰ ব্যৱহাৰ নকৰিব এই শব্দবোৰ ব্যৱহাৰ নকৰিব সভ্য আলোচনা চক্ৰতে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে কি দাদা চুক্তি তৰ্ক কৰিম কিনাৰ কেইজনৰ লগত পাতি লওক ঠিক আছে ঠিক আছে ক'ব আহিছে ঠিক আছে তাক ইমান সাহস সি চিনি নাপায় কাক বাংলাদেশী ক'ব আহিছে আৰে কোৰ্টৰ লগ ধৰিম তোক কাক বাংলাদেশী কৰিছ তোক কোৰ্টৰ লগ ধৰিম ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে সাহস ক'ত পালি লাহে লাহে পূৰ্বপুৰুষ এখন দেশৰ হয় মাতিলে কৰিলে যাম নি মাতিম নহয় তই কি বুলি ভাবিছ পূৰ্বপুৰুষৰ ইতিহাসটো শুনিলে তই ভয়ে খাবি ঠিক আছে ঠিক আছে দেশ সংবিধান বিৰুদ্ধে কৰি কাৰণে কিবা এটা কথা ক'বলৈ আইনগত কথা এটা ক'লে তেওঁলোকে বাংলাদেশী ক'ব ঠিক আছে ইমানখিনি সাহস আমি বাংলাদেশৰ পৰা অহা মানুহৰ লগত যুক্তি তৰ্ক নকৰো কোন বাংলাদেশৰ পৰা আহিছে কোন আহিছে বাংলাদেশৰ পৰা কি কথা ক'ব আহিছে দীক্ষিত শৰ্মা ডাঙৰীয়া দীক্ষিত শৰ্মা ডাঙৰীয়া এওঁ ডাঙৰ কথা কৈছে কিন্তু এই অসভ্যজনক কিন্তু প্ৰত্যুত্তৰ দিয়া হ'ব এই সভ্যজনক প্ৰত্যুত্তৰ দিয়া হ'ব এইখন দেশৰ নাগৰিক এইখন দেশৰ নাগৰিকক 2005 চনৰ পৰা প্ৰত্যুত্তৰ দি আছো হৈছে এই বুঢ়া আঙুলি দেখাই দিছো এই ঢিঙৰ সময়ত গৈ বাংলাদেশীক বিলাক তেওঁলোকে হেৰিত যাব নিদিয়ে ইটাৰ ভাটাত তাৰপিছত ইটাৰ ভাটাত কিয় কাম কৰি আছিল ক'ত বেগদৰত কি আলোচনা হৈছিল সিহঁতৰ কিহৰ কাৰণে পাৰে কথা ক'বলৈ আহিছা সেইবিলাক কথা নকবি কোনে ক'ত কিমান আৰে এইবিলাক এইবিলাক ধৰণৰ মানুহক যদি আপুনি পানিচমেণ্ট দিবলৈ আছে তেতিয়াহ'লে চৰকাৰৰ জোতাৰ তলত অলপমান পইচা লগাই দিলে হ'ব সিহঁতে ইমান জোতা চেলেকে ৰাতি ৰাতি গৈ এই চৰকাৰখনে ইমান জোতা চেলেকে সিহঁতে এই চৰকাৰখনে যি কাম কৰে তাত সিহঁতে জাপি পৰে আজি উৰিয়াম ঘাটত যে 50,000 মানুহ উচ্ছেদ কৰে এই 50,000 মানুহ যেতিয়া উচ্ছেদ কৰিছে তেতিয়া তেওঁলোক ক'ত যায় এই 50,000 মানুহ যেতিয়া উচ্ছেদ হোৱা নাই উৰিয়াম ঘাটত তেওঁলোকে কিয় মাত নামাতে আজি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট যে চব দখল কৰিব হা 50,000 মানুহ কিয় খিলঞ্জীয়া মানুহে অসমৰ বনাঞ্চল কি য'তে মন যায় ত'তে থাকিম আমি সেইটো কথা অকল খিলঞ্জীয়া মানুহ আছে নেকি তাত উৰিয়াম ঘাটত অকল খিলঞ্জীয়া মানুহ আছে নেকি ঠিক আছে ঠিক আছে 50,000 মানুহৰ ঠিক আছে তই নোৱাৰিবি আমি থাকিম হ'ব হ'ব শৃংখল চলিয়া মই আহিম হ'ব হ'ব মই বুজি পাইছো হ'ব প্ৰত্যুত্তৰ দিয়া যাব হ'ব হ'ব ইমতিয়াজ হুছেইন মই ঠিক আছে মই কল্যাণ গগৈৰ ওচৰলৈ আহিছো শৃংখল চলিয়া আপোনাৰ ভিডিঅ'টোৰ কিছু আমি অকণমান প্ৰব্লেম পাই আছো আপুনি যদি কিছু নেটৱৰ্ক থকা জেগাত ঠিক আছে হয় মই বুজি পাইছো
কল্যাণ গগৈৰ ওচৰলৈ মই আহিছোঁ কল্যাণ গগৈৰ ওচৰলৈ আহিছোঁ কল্যাণ গগৈৰ ওচৰলৈ মই আহিছোঁ কল্যাণ গগৈৰ ওচৰলৈ মই আহিছোঁ প্লিজ কল্যাণ গগৈ মই আঁতৰি দিছো দেই ঠিক আছে হ'ব মই আহি আছোঁ প্লিজ প্লিজ ইমতিয়াজ হ'ব কল্যাণ গগৈয়ে কওক কল্যাণ গগৈয়ে নাপাৰে বাংলাদেশীৰ লগত কথা ঠিক আছে কল্যাণ গগৈ মই শৃংখল মই আপোনাৰ ওচৰলৈ পুনৰ আহি আছোঁ আপুনি লাইনত থাকক মই কল্যাণ গগৈৰ ওচৰলৈ যাব বিচাৰিছোঁ প্লিজ কল্যাণ গগৈ নাই প্ৰথমতে মই দুইজনকে অনুৰোধ কৰিছোঁ ভাষাবিলাক যিবোৰ শব্দ প্ৰয়োগ কৰিছে প্ৰয়োগবিলাক কৰোঁতে অকণমান আপুনি আপোনাৰ চৰকাৰৰ এইটো পলিচি নেকি এইখন দেশৰ ভাৰতীয় নাগৰিক এজনক অন এয়াৰ তেওঁলোকে বাংলাদেশী বুলি ক'ব ইমতিয়াজ অলপ সংযত হৈ অলপ সংযত মই অনুৰোধ আপোনালোকে দিছে নেকি নাই ঠিক আছে মই জ্যেষ্ঠ হিচাপে